5 বিঘা ফ্ৰী কে আমি লগাই দি থৈ 5 বিঘা ফ্ৰী একদম সিধা কথা ফ্ৰী কে 5 বিঘা মাটি ওয়াল মোৰ ঘৰত লগাই থৈ আইছা লগাই দি থৈ 1 টকা খৰচা দিব নালাগে 1 টকা খৰচা দিব নালাগে 1 টকা নলয় 1 টকা নালাগে ফ্ৰী কে কৰি দি থৈ দিম সব গ্যাৰান্টি থকা আছে একদম 20-25 বছৰ লোকে গ্যাৰান্টি আছে কিবা স্পট হলে ফোন কৰিব আমি ৰিটাৰ্ণ কৰি বনাই দি থৈ আৰু সিধা কথা একদম সিধা কথা যদিলে ভাবি থাকে যে নিজৰ ঘৰখনত বাউণ্ডাৰী ওয়াল দিবলৈ কিন্তু মই আজি আপোনালোকক জেওৰা খৰচত মানে তাতি চেকুৰা খৰচত আপোনালোকক এনেকুৱা গপস কোৱালিটি ওয়াল দেখাব ওলাইছো এখন সব ডিজাইন আপোনালোকে মানে ডিজাইনৰ ভেৰাইটিজ আছে এইবিলাক ওয়াল দেখিছে আৰু পিছফালে মোৰ ইয়াত দেখিছে আৰু এইফালে যদি দেখো এটা বিশাল ফেক্টৰীত মই আহিছো এইফালে চাওক না ফেক্টৰী চাওক কিমান ডাঙৰ এটা ফেক্টৰীত আহিছো জিৰো ফেক্টৰী আপোনালোকৰ ঘৰত গৈ আপোনালোকৰ নিজৰ ঘৰখনৰ বাউণ্ডাৰী ওয়াল গাঠি দি থৈ আহিব আৰু সেই ওয়াল একদম পানী খৰচত মানে কৈছো না আপোনালোকে যে পানী খায় সেই পানী খৰচত আপোনালোকক এনেকুৱা গপস কোৱালিটি ওয়াল দিব মোৰ লগত ইয়াত স্বত্বাধিকাৰী আছে দাদা এইফালে আহিব অলপ আচ্ছা আপোনালোকে মানে এই ওয়াল বিলাক বনায় নেকি দাদা আমি বনাম আচ্ছা আপোনালোকে এতিয়া অসমৰ বিভিন্ন প্ৰান্ততে এই ওয়াল বিলাক বনায় নে একদম ফটক সুকে আমাক ফোন কৰিলে পাব এনে অসমৰ সুকে কানে একদম সুকে কানে ফোন কৰিলেই পাব মাল ডেলিভাৰী দি দিব তেওঁলোক আপোনালোকে এটা মানে গ্ৰুপ আছে আমাৰ আচ্ছা তেওঁলোকৰ এটা গ্ৰুপ আছে তেওঁলোকে অসমৰ সুকে কানে গৈ এনেকুৱা ধৰণৰ গপস কোৱালিটি ৰেডিমেড ওয়াল লগায় এতিয়া কথা আহি পৰিল যে আপোনাৰ বহুতে এতিয়া জেওৰা দিয়ে যি বাঁহেৰে দিয়ে জেওৰা নহবা ইটাৰে ওয়াল দিয়ে কিন্তু তাৰ তুলনাত আপোনালোকে এই ৰেডিমেড ওয়াল কিমান গপস আৰু পইচাটো কিমান কম খৰচ কিমান ধৰক আপুনি যে আজি বা 100 ফুট জায়গা যে ইটাৰ ওয়াল মাৰিব লগা হয় আপোনাৰ যে খৰচ 70-80 হাজাৰ টকা হয় আমাৰ 100 ফুট জায়গা আপোনাৰ 25-30 হাজাৰ টকাত ৰেডিমেড ওয়ালৰ কামটো হৈ যাব 80 হাজাৰ ইয়াত 25-30 হাজাৰত হৈ যাব ইমান কম দামত একদম পানীৰ নিচিনা এইবিলাক মানে পানীৰ দামত তেনেহলে যদি ইটাৰে বা হেয়া ওয়াল কাটিলে যদি 20,000 টকা যায় তেনেহলে ইয়াত তেনেহলে ধৰক 10,000 8,000ত হৈ যাব 10,000 মানে এনেকুৱা ওয়াল ওলাই যাব একদম এনেকুৱা হৈ যাব কিমান কমত তেওঁলোকে এই ওয়াল বিলাক লগাই আছে চাওক এতিয়া কথা আহি পৰিল যে কোৱালিটি কথা চাওক আমাৰ অসমত বহুত এতিয়া ফেক্টৰী মই শুনিছো দেখিছো বহুত ফেক্টৰী আছে কিন্তু চবতাতেতো লগালে নহব যেটো দুপইচা খৰচ কৰিব তাতটো কোৱালিটিটো ভাল লাগিব আপোনালোকৰ মানে বস্তুখিনি কোৱালিটি কেনেকুৱা কোৱালিটি ধৰক আমাৰ কোৱালিটিটো চাইছে মালটো ধৰক আপোনাৰ 1.5 ইঞ্চি আছে ফুটাটো সাইজ 5 কে আছে এইবোৰ প্লেটৰ ভিতৰত আপোনাৰ 6 mm ৰড দি আছে 6 mm ৰড দি আছে ফুটাটোত 250 ৰড দি আছে 10 mm ৰড দি আছে আচ্ছা এইবিলাক ফুটাটোৰ ভিতৰত ফুটা পুট যায় কিমানখিনি ফুটাটো আমি 2 ফুট পুটি দিম ইয়াত ধৰক আধা ফুট মান ঢালাই কৰি দিম আৰু 15-20 বছৰৰ গ্যাৰান্টি মাৰি দিম 15-20 বছৰ গ্যাৰান্টি আমি ফিটিং কৰা অৱস্থাত যে হালি গলে বা কিবা ভাঙি গলে ফোন কৰিব ৰিটাৰ্ণ কৰি আমি বনাই দি থৈ আহিম ডাইৰেক্ট এইবিলাক মানে সব গ্যাৰান্টি থকা হোৱা সব গ্যাৰান্টি থকা আছে একদম 20-25 বছৰ লোকে গ্যাৰান্টি আছে কিবা স্পট হলে ফোন কৰিব আমি ৰিটাৰ্ণ কৰি বনাই দি থৈ আহিম আৰু সিধা কথা একদম সিধা কথা যদি এটা কথা ক 5 বিঘা মাটি ওয়াল কোনোবা এনেকুৱা ওয়াল লগালে যদি কিবা এবছৰতে কিবা প্ৰবলেম হল বেয়াল তেতিয়া আপোনালোকে আমাক ফোন কৰিলে আমি ৰিটাৰ্ণ কৰি বনাই দি থৈ আহিম আমি এনে পইচা ল'ব নেকি আকৌ পইচা নলয় 1 টকা নলয় 1 টকা নালাগে ফ্ৰী কে কৰি দি থৈ দিম চাওক আপোনালোকে এয়া যদি ওয়াল লগায় আপোনালোকে ইটাৰে ওয়াল গাঠিলে যদি কিবা প্ৰবলেম হয় তেতিয়া আপুনি মিস্তে 10 পইচা এটা ৰিস্ক নলয় কিন্তু তেওঁলোকৰ পৰা যদি এই গপস কোৱালিটি ওয়াল লগায় তেনেহলে আপোনালোকে ডাইৰেক্ট যদি কিবা প্ৰবলেম হলে ডাইৰেক্ট ফ্ৰী লগাই দিব একদম ডাইৰেক্ট ফ্ৰী লগাই 5 বিঘা মাটি ওয়াল মোৰ ঘৰত লগাই থৈ আহিছা যদি কিবা প্ৰবলেম হয় 5 বিঘা মাটি ফ্ৰী লগাই দিব একদম ফ্ৰী কে লগাই দি থৈ 1 টকা খৰচা দিব নালাগে 1 টকা খৰচা দিব নালাগে এতিয়া বহুতে মানে আৰু এটা কথা কও এই ওয়ালৰ লগত আপোনালোকে ফেন্সিংৰ কাম কৰে নেকি আমাৰ ফেন্সিংও আছে ওয়ালৰ লগত ফেন্সিংও যে মাৰিব লগা ইয়াতকো পানী দামত হ'ব ফেন্সিংটো ধৰক যে 100 ফুট যে ফেন্সিং মাৰিব লগা হলে আপোনাৰ ধৰক 15-18 হাজাৰ টকাত ফেন্সিংটো হৈ যাব মাত্ৰ 18-15 হাজাৰ টকাত ফেন্সিং হৈ যাব কথা কয় মানে ইমান কমত ফেন্সিং ইমান কমতে পাই যাব মানে কৈছো না আপোনালোকে এতিয়া মানে বাহ কাটি জেওৰা দিয়ে দিন নাই জেওৰা দিয়াৰ দিন নাই এতিয়া তো জেওৰা এখন দিলেতো ভাঙি যায় তো একদম মানে সময় না যায় তো 15-20 বছৰ একদম আমাৰ গ্যাৰান্টি থাকিব কিন্তু খৰচ একেটাই জেওৰা খতি খৰচ একেটাই আপুনি বাহ কাটি আৰু জেওৰা দিব নালাগে আপোনালোকে এনেকুৱা ওয়াল লগাওক নহলে আপোনালোকে এনেকুৱা ধৰণৰ ফেন্সিং যি আছে ফেন্সিং লগাওক কাৰণ এই ফেন্সিং আপোনালোকে হে বাহডালৰ খৰচত যি বাহডালে 100-200 টকা খৰচা হয় সেই বাহডালৰ খৰচত আপোনালোকে এতিয়া ফেন্সিং লগাব পাৰিব নহলে এনেকুৱা ওয়াল লগাব পাৰিব আপোনালোকে একদম কাৰণ নাই আচ্ছা এতিয়া কথাটো হল কি আপুনি তো কোৱালিটি কথাটো পাতি আছো হয় এতিয়া এখন দুখন আমি ভাঙি দেখা দিব লাগিব কেনেকুৱা ভিতৰত ৰড আছে ন আপুনি সিধা কথা একদম ভিতৰত ৰড আছে ৰড নাথাকিলে কাম কৰি কিনি 10 পইচা দিব নালাগে আজি ধৰক 100 ফুটৰ কাম কৰিলে আমি মাল সামান লৈ যাম এতিয়াটো কম 50-60 টা মাল যাব যেনটো মাল ইয়াৰ কামটো কৰিম ঘৰত মালটো লৈ যাম হেইজন 50-60 টা মালৰ ভিতৰত এটা মাল ভাঙি কিনি চাব যে ৰড নহলে একদম ফ্ৰী কে কৰি দি থৈ আহিম ডাইৰেক্ট ফ্ৰী কে কৰি দি থৈ মানে যদি 50 খনৰ ভিতৰত যদি এখন মালিকে চাই দিলে মোক এখন উলিয়াই দিও এখন ভাঙি দিওক ৰড আছে না যদি ৰড দলাই হে মালিকৰ ঘৰত যদি 5 বিঘা মাটি আপুনি কাম লৈছে এই 5 বিঘা মাটি ফ্ৰী লগাই 5 বিঘা ফ্ৰী কে আমি লগাই দি থৈ 5 বিঘা ফ্ৰী একদম সিধা কথা ফ্ৰী একো নহয় ন
এখন এতিয়া ভিতৰত ভাঙি দেখাই দিম কেনেকুৱা কি আছে এইটো চাওক আমি ভাঙি কিনি দেখাই দি আছো আৰু ৰদ না ওলাই 10 পইচা দিব নালাগে ফ্ৰীকে কাম কৰি দি থৈ আহিম ঠিক আছে ওকে এইবিলাক চাওক আপোনালোকে দেখিব পাইছে একদম ভাঙি আপোনালোকে দেখাই দিছে একদম ধুনীয়াকে এইবিলাক চাওক কেনেকুৱা একদম ভিতৰ কোৱালিটিটো দেখাই আছে ভিতৰত কি কি মানে ৰড ব্যৱহাৰ কৰা হৈছে এইবিলাক চাওক দেখিব পাইছে একদম ৰড দেখোন এইবিলাক দেখিব পাইছে একদম বহুত ৰড আছে এইফালে আছে ৰড এইফালে দেখিব পাইছে একদম ৰড মানে বহুতখিনি এইফালে ওলাই পৰিছে বহুতখিনি ৰড এইফালে দেখিব পাইছে একদম এইবিলাক ৰড ওলাই পৰিছে এইবিলাক মানে 6 mm ৰড আপোনালোকে দেখিব পাইছে একদম 6 mm ৰড ধুনীয়াকে তেওঁলোকে ব্যৱহাৰ কৰিছে কোনো জিয়াই টায়াৰ নহয় এইফালে যদি দেখাব পাইছে একদম এইফালেও ৰড আছে আচ্ছা পোষ্টটো অলপ ভাঙি অলপ কিবা কৰি দেখাই দিয়কচোন এইটো পোষ্টটো চাই লওক একদম তিনটাকে ৰড আছে এইবোৰ এইফালে চাওক এইবিলাক চাওক মানে 8 mm ৰড থাকে নেকি পোষ্টত 8 mm ৰড আছে এইটো চাওক একদম কেনেকুৱা ধুনীয়া বস্তু তেওঁলোকে ব্যৱহাৰ কৰিছে কোনো ধৰণৰ মানে তেওঁলোকে ভেজালিং কাম নকৰে ডাইৰেক্ট চিধা চিধি কথা কৈছে আৰু ধুনীয়া কাম কৰিছে তেওঁলোকে এইবিলাক দেখিব পাইছে ৰড চাওক না এইবিলাক চাওক কেনেকুৱা গপচ কোৱালিটি বস্তু বনাইছে এইটো চাই লওক ৰড তিনটাকে আছে তিনডাল ৰড ন এডাল দুডাল তিনডাল চাওক একদম ধুনীয়াকে দেখাইছো এডাল দুডাল তিনডাল তাকো একদম গপচ কোৱালিটি 8 mm ৰড তেওঁলোকে ব্যৱহাৰ কৰিছে একদম বহুতে গপচ কাম কৰি আছে আৰু এই স্লেব বিলাকতো বা এইবিলাকত সব মানে আপোনালোকৰ ৰডৰ খেলা সব ৰডৰ খেলা একদম মানে কোনো জিআই এটা এইবিলাক কোনো ব্যৱহাৰ জিআৰ কোনো কালেকচনে নাই আমাৰ আপোনাৰ ফেক্টৰীটো বহুত ডাঙৰ দেখিছো অলপ ভিতৰত সোমাই যায় দেখাই দিও নেকি ফেক্টৰী দেখাই আছে বহুতে আচ্ছা ঠিক আছে এফালে একদম পুৰা পোষ্ট বিলাক ৰেডি কৰি আছে না পোষ্ট বনাই আছে এইবিলাক সব পোষ্ট এইবিলাক ৰেডি কৰিছে একদম বিশাল এটা তেওঁলোকৰ ফেক্টৰীত যেটো আহিছো আপুনি একদম এফালে সব স্ল্যাব বিলাক বনাই আছে না স্ল্যাব বনাই আছে এইবিলাক সব স্ল্যাব বিলাক বনাই আছে পুৰা এইবিলাক পুৰা একদম পুৰা ফিনিশিং দিব এইখন না এখন এইবোৰ ফিনিশিং দিব এখন ফিনিশিং দিয়া হ'ব এইফালে একদম দেখিব পাৰিছে একদম পুৰা লাইন কৰি থৈছে তেওঁলোকে এইফালে আৰু এইফালে লাইন কৰা আছে একদম পুৰা আচ্ছা এইবিলাক মানে পুৰা আপোনালোকে ৰেডি কৰি আছে এটো সিম্পল ডিজাইনটো অলপ ন এটো সিম্পল ডিজাইন এফালে ডিজাইন এইবিলাক সব ৰড বিলাক পুৰা এটা কথা দেই এইবিলাক মানে পেপাৰটো যে দিছে কিহৰ কাৰণে এটো পেপাৰটো এটো ধৰক আপোনাৰ হেৰি ফেন্সিংৰ খুঁটাটো যে ফেন্সিংৰ মানে চাবৰ কাৰণে তাতে দুনিয়া লাগে কাৰণে মানে আমি পেপাৰ দি দিছো ফেন্সিংৰ আচ্ছা মানে তেতিয়া ওচৰটো অলপ ভাল হয় আৰু আচ্ছা এইফালে একদম পুৰা ষ্টক মানে আপুনি পাগলা হৈ যাব দেখিলে ইমানে তেওঁলোকৰ ষ্টক আছে এইফালে যদি আপোনালোকে অলপ ঘূৰাই আহি দেখা দিব যত্ন কৰি এইফালে অলপ আহিব ধুনীয়াকে এইফালে আহিব অলপ তেওঁলোকৰ ফেক্টৰীত যেহেতু আহিছো মই এইফালে আপোনালোকক দেখাই দিব চেষ্টা কৰিম AM ষ্ট্ৰং বাউণ্ডাৰী ৱাল এইফালে দেখিব পাইছে তেওঁলোকৰ যেহেতু ফেক্টৰীত আছে আৰু এই ফেক্টৰী আহিলে আপোনালোকে ধুনীয়াকে পাই যাব ন একদম এইটো এড্ৰেছত এইটো আহি গলে একদম পাই যাব আচ্ছা যদি কোনোবাই আপোনাক ফোন কৰে যে আমাৰ আপাৰ আসামলৈ ডিব্ৰুগড় তিনচুকীয়া যোৰহাট এইফালে যে লাগে আপোনালোকে ধুনীয়াকে বনাই থৈ আহিব পাৰিব একদম মানে বনাইছে একদম ফিটিং কৰি দি থৈ আহিব আপোনালোকক কিবা খোৱা বোৱা কিবা একো দিব নালাগে সব এভৰিথিং খোৱা বোৱা গাড়ী ভাড়া মিস্ত্ৰী লেবাৰ যি আছে সব আমাৰ সব আপোনালোকৰ সব আমাৰ মানে তেওঁলোকে আপোনালোক খালি ৱালৰ পইচাটো দিলে ৱালৰ পইচাটো হিচাপ কৰি কিনি আমাক দিলে বাকি সব ফ্ৰী বাকি সব ফ্ৰী একদম ধুনীয়া কথা কৈছে আৰু ষ্টক খিনি দেখাই দিব যত কৰি এইবিলাক সব আপোনালোকৰ মানে ষ্টক ভৰি আছে ন সব ষ্টক হৈ আছে এইবিলাক দেখিব পাইছে একদম ফেক্টৰীত তেওঁলোকে ষ্টক লগাই ৰাখিছে আৰু আপোনালোকে দেখিব পাইছে AM ষ্ট্ৰং বাউণ্ডাৰী ৱাল ফেন্সিং এইটো কোম্পানী হয় তেওঁলোকৰ দাদাৰ কোম্পানীত আহিছো যদি আপুনি ভাবিছে আপোনাৰ ঘৰখন একদম সুন্দৰ কৰি তুলিবলৈ পইচা কম আছে হাতত মাত্ৰ কেইহাজাৰমান টকা থাকিলেও আপোনালোকে লাখ টকা এতিয়া দিব নালাগে ইটাৰ ৱালেটো 5 লাখ 6 লাখ যায় 5 লাখ 6 লাখ যায় এতিয়া সেই ইমান পইচা খৰচ কৰিব নালাগে মানে জেওৰা খৰচত পানী খৰচত আপোনালোকে এতিয়া ধৰণৰ এতিয়া AM ষ্ট্ৰং বাউণ্ডাৰী ৱালৰ পৰা আপোনালোকে বাউণ্ডাৰী দিব পাৰিব ঘৰখন সুন্দৰ কৰি তুলিব পাৰিব যদি আমাৰ ভিডিঅ' চাই কোনোবাই ফোন কৰে আপুনি কিবা এটা ডিসকাউন্ট কিবা এটা একদম ডিসকাউন্ট পাব ইহতে কিবা এটা ডিসকাউন্ট দি দিম ডিসকাউন্ট দিয়ে ধুনীয়াকে বনাই দিব একদম ধুনীয়াকে বনাই দিম ঠিক আছে তে আজি ভিডিঅ'টো বেছি দীঘলে নকৰো আপুনি যেতিয়া সাইডত আকৌ কৰিব তাত ধুনীয়াকে দেখাই দিব চেষ্টা কৰিম ঠিক আছে আপুনি আৰু অলপ কৈ দিছে তে এতিয়া কথা হৈ বল যে আপুনি বাউণ্ডাৰী ৱালখনটো দিলে কিন্তু ৱালৰ লগতো এটা গেট এখনো লাগিব গেটটো আমাৰটো গেটৰ আমাৰ গ্ৰিল দোকানো আছে গ্ৰিলৰ দোকানো আছে ইহতৰটো গেটটো লাগে আমাক ফোন কৰিলে গেট লাগে আমি এভৰিথিং কাম আৰু একদম এভৰিথিং গেটটো আমি ইয়াৰ পৰা বনাই চনা একদম ফিটিং কৰি দি থৈ ফিটিং কৰি দিব গেটও ফিটিং কৰি দি থৈ সব ফেসিলিটি ৰাখিছে একদম সব ৰাখিছো ফেসিলিটি আপুনি আগতে ৱাল দিয়া শুনিছে তেওঁলোকে ৱাল দি গুছিয়া শুনিছিল কিন্তু এতিয়া ৱালৰ লগতে আপোনালোকে যিখন ফ্ৰন্টৰ গেট আছে এই গেটখনো তেওঁলোকে লগাই দি থৈ আহিব কেনেকুৱা ফেসিলিটি ৰাখিছে ৱাল পালে গেট পালে তাৰ লগতে আপোনালোকে যদি ভাবিছে ৱাল দি ফেন্সিংও লগাব পাৰিব ফেন্সিংও লগাব একদম ধুনীয়া ফেসিলিটি ৰাখিছে স্ক্ৰিনত উলাই থকা নাম্বাৰ এতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰক যোগাযোগ কৰি একদম আপোনাৰ সুন্দৰকৈ আপোনাৰ ঘৰখন একদম সুন্দৰকৈ গঢ়ি তোলক মানে একদম মানে ফটো সব পাব চাই কিনি পছন্দ হলে ফোন কৰিব গেটৰ কাৰণে ঠিক আছে